আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে which Indian state recently launched मेरा घर मेरा नाम scheme সম্প্ৰতি কোনখন ৰাজ্যই মোৰ ঘৰ মোৰ নাম এটো নামৰ এটা আঁচনি মুকলি কৰিছে কাৰেক্ট আনসাৰটো অপচন এ পাঞ্জাব ৰাজ্যৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নিয়ে 2021 চনৰ 11 অক্টোবৰত এই আঁচনি আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ই-ফিছ মাৰ্কেট এপ ফিশৱেল লঞ্চ ইন হুইচ ষ্টেট ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ই-ফিছ মাৰ্কেট এপ ফিশৱেল মুকলি কৰা হয় উত্তৰটো অপচন বি আসাম তো অসমৰ মীন পৰিৱেশ আৰু বন আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই এপটো মুকলি কৰিছিল পিছৰ প্ৰশ্নটো হৈছে চেৰি ব্লুসম ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট তলৰ কোনখন ৰাজ্যত চেৰি ফুলৰ উৎসৱ পালন কৰা হয় উত্তৰটো অপচন ডি মেঘালয় মনগল মেঘালয়ত চেৰি ফুলৰ উৎসৱটো পালন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট হেজ ডেভেলপড India's first small phone based e-voting solution কোনখন ৰাজ্যই প্ৰথম স্মাৰ্টফোনৰ দ্বাৰা দিব পৰা ই-ভোট ব্যৱস্থা প্ৰৱৰ্তন কৰে উত্তৰটো অপচন বি কৰ্ণাটক তো কৰ্ণাটক ৰাজ্যই প্ৰথম স্মাৰ্টফোনৰ দ্বাৰা দিব পৰা ই-ভোট ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল পিছৰ প্ৰশ্নটো হৈছে which state was awarded the most improved state under PMAY Northeastern Region in the Special Awards category for the year 2021 by the Government of India. ভাৰত চৰকাৰে 2021 বৰ্ষৰ বিশেষ বঁটা শাখাত PMAY ৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক সৰ্বাধিক বিকশিত ৰাজ্য হিচাপে সন্মানিত কৰিছিল উত্তৰটো অপচন এ Assam. Next question to get this. What is the name of the first cruise ship built in India? ভাৰততে নিৰ্মিত প্ৰথম পৰ্যটন জাহাজ বা প্ৰমোটৰীখনৰ নাম কি ৰাইট আনসাৰ অপচন সি MV Ganga Vilas. Next question to হৈছে who among the following has not been awarded Padma Shri in 2023 from Assam তলৰ কোন গৰাকীয়ে অসমৰ পৰা 2023 চনৰ পদ্মশ্ৰী সন্মান লাভ কৰা নাই উত্তৰটো অপচন এ নিপন গোস্বামী মনগল নিপন গোস্বামীয়ে 2023 চনৰ পদ্মশ্ৰী সন্মান অসমৰ পৰা লাভ কৰা নাই নেক্সট কোৱেশ্চন FIFA World Cup 2026 will be held in which country most important প্ৰশ্ন হয় তো 2026 চনত FIFA বিশ্বকাপ ফুটবল কোনখন দেশত অনুষ্ঠিত হ'ব হেতু আমাক খুদিছে মনগল ইয়াৰে শুদ্ধটো অপচন সি কানাডা মেক্সিকো এণ্ড ইউনাইটেড ষ্টেটছ তো 2026 চনৰ FIFA ফুটবল ওয়াৰ্ল্ড কাপ তো ক'ত অনুষ্ঠিত হ'ব কানাডা মেক্সিকো আমেৰিকা যুক্তৰাষ্ট্ৰ এই তিনিখন দেশত অনুষ্ঠিত হ'ব নেক্সট কোৱেশ্চনটো হৈছে who is appointed as CBI chief CBI মুখ্য সঞ্চালক ৰূপে কাক নিয়োগ কৰা হৈছে ইয়াৰ শুদ্ধটো অপচন এ প্ৰবীণ সুদক CBI মুখ্য সঞ্চালক ৰূপে নিয়োগ কৰা হৈছে পিছৰ প্ৰশ্নটো দিছে who is country the president of G20 summit 2023 G20 শীৰ্ষ সন্মিলনৰ 2023 বৰ্ষৰ অধ্যক্ষতা কোনে বা কোনখন দেশে কৰিছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি ইণ্ডিয়া মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো G20 শীৰ্ষ সন্মিলন 2023 বৰ্ষৰ অধ্যক্ষতা কৰিছিল ভাৰতে মনগল নেক্সট কোৱেশ্চনসমূহ ডিসকাস কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো অফলাইন ষ্টৰবোৰৰ পৰা 400-500 টকাত গৈ এডিআৰএ হওক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ দোকানৰ পৰা কিনি অনা কিতাপৰ দৰে আমি কিছুমান PDF ই-বুক তৈয়াৰ কৰিছো খুব কম মূল্যত আপোনালোকে দোকানৰ পৰা অনা কিতাপৰ দৰে
এই পিডিএফ সমূহ প্ৰশ্ন পাই যাব তো এই পিডিএফ সমূহ লাভ কৰিবলৈ আপোনালোকৰ স্ক্ৰিনত থকা নম্বৰত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ বা আসাম ইয়াৰ বুক এনে ধৰণৰ সমূহ পিডিএফ আমাৰ পৰা লাভ কৰিব পাৰিব তো স্ক্ৰিনত থকা নম্বৰটোত WhatsApp কৰি আমাৰ পৰা পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চন ডিসকাস কৰো নেক্সট কোৱেশ্চনটো কি দিছে The first Assamese daily newspaper was প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হল ইয়াৰ উত্তৰটো অপচন বি দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হৈছে দৈনিক বাতৰি 1935 চনৰ 12 আগষ্টত যোৰহাট চহৰৰ পৰা এই বাতৰি কাকতখন প্ৰকাশ পাইছিল তো মনত ৰাখিব 1935 অৰ 12 আগষ্টৰ পৰা প্ৰকাশ পাইছিল আৰু ক'ৰ পৰা প্ৰকাশ পাইছিল যোৰহাটৰ পৰা প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চন তো চাওক Assamese women wave fairy tales in their clothes the famous person who said this was তো অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তি কোন বিখ্যাত ব্যক্তিৰ কাৰেক্ট আনসাৰটো অপচন বি মহাত্মা গান্ধীয়ে কৈছিল যে অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে নেক্সট কোৱেশ্চন কি দিছে চাওক Which of the following markets of Imphal is popularly known as ladies market? তলৰ কোনখন বজাৰ ইম্ফলৰ মহিলাৰ বজাৰ ৰূপে বিখ্যাত তো ইয়াৰ উত্তৰটো অপচন এ ইমা মাৰ্কেট তো ইম্ফলৰ মহিলা বজাৰখনক ইমা বজাৰ বা ইমা মাৰ্কেট বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে Which one of the following is not a river of Manipur? তলৰ কোনখন মণিপুৰৰ নদী নহয় উত্তৰটো অপচন এ লকটক তো মণিপুৰৰ নদী নহয় নেক্সট কোৱেশ্চন শুক্লধ্বজ was popularly known as শুক্লধ্বজ নামেৰে কোন জনাজাত আছিল ৰাইট আনসাৰটো অপচন এ চিলাৰায় তেওঁ কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ তথা সেনাপতি আছিল মনত ৰাখিব তো চিলাৰায় কোন আছিল কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল নেক্সট কোৱেশ্চন ফাৰ্স্ট আসামিজ কালাৰ ফিল্ম was প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন কোনখন খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে প্ৰায় পৰীক্ষাত আহি থাকে এটো ইয়াৰ উত্তৰটো অপচন ডি ভাইটি প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হল ভাইটি আৰু এই ভাইটি চলচ্চিত্ৰখন কমল চৌধুৰীয়ে পৰিচালনা কৰিছিল নেক্সট কোৱেশ্চন ইন হুইচ অফ দ্য ফলোইং ইয়াৰ সৰাইঘাট ব্ৰিজ was constructed তো কোন চনত হৰাইঘাট দলং নিৰ্মাণ হৈছিল আমাক খুদিছে কাৰেক্ট আনসাৰটো অপচন সি 1962 1962 চনত হৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্স্ট আসামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল ৰাইট আনসাৰটো অপচন ডি মাধৱ কণ্ডলী তো মাধৱ কণ্ডলীয়ে ৰামায়ণখন অনুবাদ কৰিছিল অসমীয়ালৈ অনুবাদ কৰিছিল Next question to is who was the writer of Bonful 1953 the first poetry book to be awarded with Sahitya Academy Sahitya Academy bota prapto prothom অসমীয়া কাব্য গ্ৰন্থ বনফুলৰ ৰচক কোন তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি যতীন্দ্ৰনাথ দুৱৰা তেওঁ 1955 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল মনত ৰাখিব 1955 ত যতীন্দ্ৰনাথ দুৱৰাক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন ইন হুইচ অফ দ্য ফলোইং ইয়াৰ্স দ্য ওয়াইল্ড ইন্ডিজিনাস টি প্লান্ট was discovered in Assam কোন চনত অসমত বনৰীয়া চাহগছ আৱিষ্কৃত হৈছিল ৰাইট আনসাৰটো অপচন এ 1823 তো 1823 চনত ৰবাৰ্ট ব্ৰুছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰংশত বন্যভাৱে গজা চাহগছ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which one of the following refinery in Assam is known as Assam Accord Refinery তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় তো শুদ্ধটো অপচন এ নুমলীগড় কোনকল মন ৰাখি থব নুমলীগড় শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে who take the main role in produce vermicompost কেঁচুসাৰ উৎপাদনত কোনে প্ৰধান ভূমিকা লয়
ইয়াৰ শুদ্ধটো অপচন বি ৱৰ্ম অৰ্থাৎ কেঁচুৱে তো কেঁচুসাৰ নিৰ্মাণ কৰিবলৈ প্ৰধান ভূমিকা কোনে লয় কেঁচুৱে লয় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ডে অফ এ ইয়েৰ Van Mahotsav is celebrated in our country. বছৰৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় ৰাইট আনসাৰটো অপচন ডি 1 জুলাই অৰ্থাৎ 1 জুলাই তাৰিখে আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় মনগল 1 জুলাইৰ পৰা 7 জুলাইলৈ এই উৎসৱটো পালন কৰা হয় পিছৰ প্ৰশ্নটো চাওক কি দিছে Which city of Northeast India is known as Scotland of India? উত্তৰ পূব ভাৰতৰ কোনখন চহৰ ভাৰতৰ স্কটলেণ্ড নামেৰে জনাজাত ৰাইট আনসাৰটো অপচন বি শিলং মনগল মন ৰাখি থব শিলং চহৰখনক ভাৰতৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে Which is the nearest planet of the earth? অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো কোনটো ৰাইট আনসাৰ অপচন বি ভেনাছ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহটো পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী অৰ্থাৎ ওচৰ থকা গ্ৰহ পিছৰ প্ৰশ্নটো হৈছে Where first ancient civilization was established? প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল ৰাইট আনসাৰটো অপচন ডি ৰিভাৰ বেংক প্ৰথম পুৰণি সভ্যতাবোৰ নৈৰ পাৰত গঢ়ি উঠিছিল নেক্সট কোৱেশ্চনটো হৈছে Who first revolt for haphazard cutting of trees in India? জধে মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পুন প্ৰথমবাৰৰ কোনে আন্দোলন কৰিছিল ৰাইট আনসাৰটো অপচন ডি বিষ্ণুই কমিউনিটি তো বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে পুন প্ৰথমে আন্দোলন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে What is name of illegal business of gathering of wild plants and animals? বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱহাৰ কি বুলি কোৱা হয় ৰাইট আনসাৰটো অপচন বি প্লান্ডাৰিং অফ স্পেচিছ অৰ্থাৎ জীৱ লুণ্ঠন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হু লেড দ্য মুভমেণ্ট নৰ্মদা বচাও কোনে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল ৰাইট আনসাৰটো অপচন বি মাধা পাট্টাকাৰ মেধা পাটেকাৰে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল নেক্সট কোৱেশ্চনটো হৈছে Which of the following district is not the frontier district of Bhutan? তো তলৰ কোনখন জিলা ভুটানৰ হিমামূৰীয়া নহয় নগল ইয়াৰ শুদ্ধটো অপচন এ হাইলাকান্দি জিলাখন ভুটানৰ হিমামূৰীয়া নহয় নেক্সট কোৱেশ্চনটো কি দিছে চাওক Who is the chairman of GST Council in India? GST পৰিষদৰ অধ্যক্ষ কোন ইয়াৰ ৰাইট আনসাৰটো অপচন সি নিৰ্মলা সীতাৰমণ তো ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে হৈছে GST পৰিষদৰ অধ্যক্ষ নেক্সট কোৱেশ্চনটো হৈছে Which constitutional amendment is done to pass GST bill? অৰ্থাৎ GST বিধেয়ক গৃহীত কৰিবলৈ কোনটো সাংবিধানিক সংশোধনী কৰা হয় তো ইয়াৰে শুদ্ধটো অপচন এ 101 amendment অৰ্থাৎ 101 সংশোধনী নেক্সট কোৱেশ্চন Which of the following goods will not be covered under the GST? তলৰ কোনবিধ সামগ্ৰী GST ৰ অধীনত নাই ইয়াৰ ৰাইট আনসাৰটো অপচন ডি অল অফ দা এবভ অৰ্থাৎ ওপৰ আটাইকেইটা বস্তু যেনে ৰন্ধন গেছ হুৰা পেট্ৰল এই আটাইকেইটা সামগ্ৰী GST ৰ অধীনত নাই নেক্সট কোৱেশ্চনটো হৈছে Which among the following bodies estimate the national income of India? তলৰ কোনে ভাৰতৰ জাতীয় আয় নিৰ্ণয় কৰে ৰাইট আনসাৰ অপচন সি সেন্ট্ৰেল ষ্টেটিকেল অফিচ অৰ্থাৎ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে ভাৰতৰ জাতীয় আয় নিৰ্ণয় কৰে নেক্সট কোৱেশ্চন Which of the following is the main motive behind the introduction of GST? GST প্ৰৱৰ্তনৰ আঁৰৰ মূল উদ্দেশ্য কি অনুকল ইয়াৰ শুদ্ধটো অপচন ডি সিম্পলিফাই ট্যাক্সেশন প্ৰসেস অৰ্থাৎ কৰ প্ৰক্ৰিয়া সৰল কৰা তো GST প্ৰৱৰ্তনৰ মূল উদ্দেশ্যটো হৈছে কি কৰ প্ৰক্ৰিয়া সৰল কৰা Now question number 36 কি দিছে In Indian economy the principal means the transportation of is ভাৰতীয় অৰ্থনীতিত পৰিবহনৰ মূল উপায় হল তো ভাৰতীয় অৰ্থনীতিত পৰিবহনৰ মূল উপায়টো কি
ৰাইট এনসাৰটো অপশন বি ৰেলৱেজ অৰ্থাৎ ৰেল পৰিবহনটো হৈছে ভাৰতীয় অৰ্থনীতিৰ মূল পৰিবহনৰ মূল উপায় নেক্সট কোৱেশ্চন চাওক which of the following organizations looks after the credit needs of agriculture and rural development in India কৃষি আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কোনটো প্ৰতিষ্ঠানে আগভাগ লয় ইয়াৰ শুদ্ধ উত্তৰটো অপশন সি নাবাৰ্ড নেক্সট কোৱেশ্চনটো হৈছে which of the following estimate the national income in India ভাৰতত জাতীয় আয় কোনে নিৰ্ধাৰণ কৰে কাৰেক্ট আনসাৰটো অপশন এ সেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গানাইজেচন নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a cash crop তলৰ কোনটো অৰ্থকৰী শস্য নহয় শুদ্ধ উত্তৰটো অপশন সি জোৱাৰ জোৱাৰটো অৰ্থকৰী শস্য নহয় আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে which of the following is the central bank of India তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় বেংক ৰাইট আনসাৰটো অপশন বি RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াটো হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ